চিচিবৰগাঁও আৰু গেলুৱা জামে মছজিদত ঈদৰ সমূহীয়া নামাজ। বিশ্বৰ ইছলাম ধৰ্মী ৰাইজৰ মূল ধৰ্মীয় উৎসৱ পবিত্ৰ ঈদ উল ফিতৰ। পবিত্ৰ ৰমজান মাহৰ মাহজোৰা ৰোজাৰ অন্তত সমগ্ৰ বিশ্বজুৰি উদযাপিত হৈছে সম্প্ৰীতিৰ উৎসৱ ঈদ উল ফিতৰ। চিচিবৰগাঁৱত ধেমাজি জিলাখনৰ ভিতৰতে পুৰণি 1885 চনতে স্থাপন কৰা ঐতিহাসিক চিচিবৰগাঁও জামে মছজিদত আজি পুৱা 9 বজাত অনুষ্ঠিত কৰা হয় ঈদৰ সমূহীয়া নামাজ। অঞ্চলটোৰ প্ৰায় 300 শতাধিক ইছলাম ধৰ্মাৱলম্বী লোকে আজি একেলগে আদায় কৰে ঈদৰ সমূহীয়া নামাজ। আনহাতে চিচিবৰগাঁৱৰ সমীপৰ গেলুৱা জামে মছজিদত অনুষ্ঠিত কৰা হয় ঈদৰ সমূহীয়া নামাজ। অঞ্চলটোৰ প্ৰায় 5 শতাধিক ৰাইজে একেলগে আদায় কৰে ঈদৰ সমূহীয়া নামাজ। ঐতিহাসিক চিচিবৰগাঁও জামে মছজিদৰ সমূহ জামাতৰ সৈতে আমি চিচিবৰগাঁও মছজিদ প্ৰাংগণত সমূহীয়া নামাজ আদায় কৰোঁ। সেই নামাজত প্ৰায় 3 শতাধিক মানুহ সমবেত হয় আৰু খুব সুন্দৰভাৱে আমি নামাজ আদায় কৰোঁ। ধেমাজি জিলাৰ ভিতৰত এইটো এটা ঐতিহাসিক আৰু পুৰণা মছজিদ। এই পুৰণা মছজিদৰ এটা ইতিহাস আছে। আমাৰ 1885 চনতে এইটো স্থাপন হৈছিলে আৰু ইয়াত সকলো জাতি ধৰ্মাৱলম্বী মানুহ ইয়াত বসবাস কৰে আৰু সকলো সমিতিৰ মাজত আমাৰ এই নামাজ সম্পন্ন হয়। এই ঈদৰ প্ৰাকক্ষণত আমি সমগ্ৰ অসমবাসীক ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ গোটেই মাহটো পবিত্ৰ ৰমজান মাহৰ পালন কৰি আজি পবিত্ৰ ঈদ উল ফিতৰ নামাজ জামাত সহকাৰে একেলগে আমি মিলিত হৈ পেলাই 500মান মানুহ লৈ পেলাই আমি ঈদ উল ফিতৰ নামাজ আদায় কৰিলোঁ আৰু সকলো বিশ্বৰ শান্তিৰ কাৰণে বিশ্বৰ মংগলৰ কাৰণে আমি আল্লাহৰ ওচৰত সকলোৰ কাৰণে আমি যাতে মিলি জুলি থাকিবৰ কাৰণে তেখেতৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ। আল্লাহৰ ওচৰত আশীৰ্বাদ কৰিছোঁ যে আল্লাহ আপুনি সকলোকে মংগল কৰক, সকলোকে শান্তি হিচাপে জীয়াই থাকিবৰ কাৰণে ৰাখক। সেই হিচাপে আমি আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিছোঁ। জামে মছজিদত 1 মাহ ৰোজা ধৰাৰ পাছত আমি কঠোৰ পৰিশ্ৰম আদায় কৰাৰ পাছত আমি আজি ঈদ মুবাৰক সকলোৱে লগ পাই খাইছোঁ আৰু সকলোৱে আমি ইয়াত প্ৰাৰ্থনা জনাই বিশ্ব আৰু পৃথিৱীৰ শান্তি শৃংখলা ৰক্ষাৰ কাৰণে যাতে ভগৱানে আমাক সহায় কৰে, সকলোকে একতা হৈ চলিব পাৰোঁ তাৰ বাবে ঈশ্বৰৰ পৰম কৰোণাময় ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। দেশবাসীৰ লগতে সকলো বিশ্বৰ সকলো জনসাধাৰণলৈ আমি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে CNC Media News।